নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি মই সিটিং এৰেঞ্জমেন্টৰ দ্বিতীয় পাৰ্ট লৈ আহিছোঁ এটা লাইনত বহা বা আপোনাৰ কি হয় এটা সাৰ্কুলাৰ এৰেঞ্জমেন্টত বহিলে ভিতৰৰ পিনে মুখ কৰি থাকিলে তাৰ পজিশন বিলাক কেনেকুৱা হ'ব তেতিয়া যোৱা পাৰ্টত মই আপোনালোকক ভিডিঅ'টো দিয়া গৈছিল আজি মই আপোনালোকক সেকেন্ড পাৰ্টত আজি আপোনালোকক দুটা শাৰীত বহিলে মানে দুটা লাইনত যোৱা লাইনত মই এটা লাইনত বহা দিছিলো এটা লাইন বা এটা শাৰীত বহা দিছিলো আৰু সাৰ্কুলাৰ এৰেঞ্জমেন্টত বহা এনেকুৱা দিছিলো আজিটো সাৰ্কুলাৰ এৰেঞ্জমেন্টটো থাকিব প্লাস এটা শাৰী নহয় আপোনাৰ দুটা শাৰীত বহিলে যেতিয়া মুখামুখি গৈ দুটা শাৰী থাকিব সেই দুটা শাৰীত বহিলে আপোনাৰ মানুহ কিজনৰ পজিশন কেনেকুৱা হ'ব আজি এই পাৰ্টত মই আপোনালোকক কৰি দেখুৱাম দেখক কোৱেশ্চন এটা লৈ আহিছো কোৱেশ্চনটো অলপ যোৱা পাৰ্টতকৈ অলপ বেলেগ ধৰণৰ কোৱেশ্চন লৈ আহিছো মই চাওক ইয়াত দি আছে পাঁচখন চকী এ বি সি ডি আৰু ই ক্ৰমে এখনৰ ওপৰত এখনকৈ ৰখা হৈছে এ আৰু ডিৰ মাজত দুখন চকী আছে বি আৰু ডি ক্ৰমে একেবাৰে ওপৰত আৰু তলত আছে ই চকীখন ডিৰ ঠিক ওপৰত আৰু সিৰ ঠিক তলত ৰখা হৈছে যদি চকী কেইখন ওপৰৰ পৰা তললৈ ক্ৰমে বৰ্ণমালা ক্ৰমত মানে কি এ বি সি ডি সিৰিয়ালি এ বি সি ডি ই এফ জি এটো বৰ্ণমালা হয় আপোনাৰ এ বি সি ডি এনেকৈ যদি ডি যদি ওপৰত ডি আছে ওপৰত এ আছে তেতিয়া আমি কি কৰিম এটো কোৱেশ্চনটোত কি দিছে ক্ৰমান্বয়ে সজাব দিছে মানে এ বি সি ডি বৰ্ণমালা ক্ৰমত কি কৰিছে হয় কিমানখন ওপৰৰ পৰা তললৈ ক্ৰমে বৰ্ণমালা ক্ৰমত এ বি সি ডি ই এফ এনেকৈ আমাক কোৱেশ্চনটোত সজাব দিছে আৰু সজালে চকী এখনৰ স্থান কিমানখন চকীৰ স্থান একে থাকিব এনেকৈ কোৱেশ্চন দিছে গলে কোৱেশ্চনটো চাওক ইয়াত আমি কোৱেশ্চনটো পঢ়ি প্ৰথমতে বুজি ল'ব লাগিব বুজিলে আমি ইয়াত ঠিক তেনেদৰে মানে আপোনাৰ এৰেঞ্জমেন্টটো আমি কৰি যাম চাওক পাঁচখন চকী এ বি সি ডি পাঁচখন চকী আছে কি এ বি সি ডি ই এটো ইয়াত আছে এটো মই আপোনালোকক এনে দেখুৱাই দিছো পাঁচখন চকী এ বি সি ক্ৰমে ওপৰৰ পৰা ই ক্ৰমে এখনৰ ওপৰত এখনকৈ ৰখা হৈছে মানে কোৱেশ্চনটোত কেনেকৈ কৈছে এখন চকী দুখন চকী তিনখন চাৰিখন পাঁচখন এনেকুৱা লাইনত এখনৰ ওপৰত এখন এখনৰ ওপৰত এখন এখনৰ ওপৰত এখন এখনৰ ওপৰত এখনকে এনেকৈ থোৱা বুলি আমাক কোৱেশ্চনটোত দিয়া আছে প্ৰথমতে ৰিলেশনটো চাম আমি যেটো অলপ বেছিকৈ লিখা আছে বেছি মানে এটাতকৈ দুটা টপিক যদি একেল লিংক আছে হেতু টপিক দুটাৰ পৰা আমি স্টাৰ্ট কৰিম ইয়াত চাওক এ আৰু ডিৰ মাজত দুখন চকী আছে এ আৰু ডিৰ মাজত দুখন চকী আছে ইয়াত এ আৰু ডিৰ কথা উল্লেখ আছে তাৰ পিছত আমি চাও বি আৰু ডি ক্ৰমে একেবাৰে ওপৰত আৰু তলত আছে আমি এটো লাইনৰ পৰা আমি আৰম্ভ কৰিম বি আৰু ডি ক্ৰমে একেবাৰে ওপৰত আৰু তলত আছে একেবাৰে ওপৰত যদি মই যদি আপোনাৰ বি ৰাখো একেবাৰে ওপৰত এটো যদি বি হয় আৰু একেবাৰে তলত কি আছে একেবাৰে বি আৰু ডি ক্ৰমে একেবাৰে ওপৰত আৰু তলত আছে ডি থাকিব একেবাৰে তলত বি ওপৰত আছে ডি একেবাৰে তলত আছে তাৰ পিছত কি হৈছে ই চকীখন ডিৰ ঠিক ওপৰত আছে ই চকী এখন আছে ই চকীখন ডিৰ ঠিক ওপৰত ডিৰ পৰা জাস্ট ওপৰতে আছে ই চকীখন আছে ই চকীখন ডিৰ ঠিক ওপৰত আছে আৰু সিৰ ঠিক তলত ৰখা হৈছে সিৰ ঠিক তলত ৰাখিলে কি হ'ব সিৰ পৰা এইটো ওপৰত যদি সি টু হয় তলতে তাৰ তলতে ঠিক সিৰ তলতে ঠিক ই থাকিব ইয়াত কোৱেশ্চনত দিয়া আছে ইৰ চকীখনৰ ঠিক ওপৰত ই চকীখন ডিৰ ঠিক ওপৰত আছে আৰু সিৰ ঠিক তলতে ৰখা হৈছে আমাক কোৱেশ্চনটো এনেদৰে মিলি গল তাৰ পিছত বাকি থাকিল কি এ বি সি ডি ই আমাৰ পাঁচখন চকী আছিল গটে গোটেইকেইটা জায়গা গোটেইকেইটা আমি বুহাই দিলো মাত্ৰ এটা স্থান আছে আৰু এটা স্থানত আমি কি বি সি ই ডি বুহাই দিলো এটা স্থানত বাকি যেটো আছিল হেতু স্থানটো বহিব বাকি কি থাকিল আপোনাৰ বি সি ই ডি এ থাকিল গটিকে এ টু ইয়াত বহিব তাৰ পিছত চাওক ইয়াত এই পাৰ্টটো এনেই মিলি গল আপোনাৰ এ আৰু ডিৰ মাজত দুখন চকী আছে এ আৰু ডিৰ মাজত এতিয়া দুখন চকী আছে এখন দুখন চকী এ আৰু ডিৰ মাজত আছে তাৰ পিছত কোৱেশ্চনটো হৈ গল আমাৰ এটো এৰেঞ্জমেন্টটো আমাৰ হৈ গল
এৰেঞ্জমেণ্টটো আমাৰ বৰ্তমান ইয়াত হৈ গ'ল ইয়াত আৰু কৰিব লগা একো নাই গোটেইখিনি মিলি গ'ল আমাৰ কিন্তু কুৱেশ্যনটো আমাক কি দিছে যদি ইয়াৰ পৰা যদি কুৱেশ্যন ইয়াৰ পৰাও কুৱেশ্যন সুধিব পাৰে ইয়াৰ পৰা যে বিৰ ঠিক 3 নম্বৰ স্থানত তলত কোন আছে বা এৰ ঠিক ওপৰত কোন আছে তেনেকে কুৱেশ্যন ইয়াৰ পৰা সুধিব পাৰে কিন্তু আমাক ইয়াত কুৱেশ্যনটোত কি দিছে যদি চকীখন ওপৰৰ পৰা তললৈ ক্ৰমে বৰ্ণমালা ক্ৰমত সজোৱা যায় যদি চকীখন বৰ্ণমালা ক্ৰমত মানে কি এ বি সি ডি ই এফ জেঠলৈকে যিমান আছে তেনেকে মানে ক্ৰমান্বয়ে সজাব দিছে কেনেকৈ সজাব দিছে ওপৰৰ পৰা তললৈ আমাৰ ওপৰৰ পৰা তললৈ বৰ্ণমালা ক্ৰমত সজাব দিছে আমাক কি দিছে যদি আমি ইটো বি আছে গতি ওপৰৰ পৰা তললৈ ই লৈকে আছে এ বি সি ডি ই ওপৰৰ পৰা তললৈ আমি এটো আমাৰ এৰেঞ্জমেণ্টটো প্ৰথম আমাৰ এৰেঞ্জমেণ্টটো এটো হৈ গ'ল কিন্তু আমাক কুৱেশ্যনটো কি দিছে চকীকেইখন ওপৰৰ পৰা তললৈ ক্ৰমে বৰ্ণমালা ক্ৰমত ৰখা হয় যদি ওপৰৰ পৰা ক্ৰমে বৰ্ণমালা ক্ৰমত যাওক বি সি ডি ই আমি বৰ্ণমালা ক্ৰমত এটো ওপৰৰ পৰা তললৈ সজাই দিলো এটো তাৰ পিছত চাওক বৰ্ণমালা ক্ৰমত ৰখা হয় তেন্তে কিমানখন চকীৰ স্থান সলনি হ'ব চাওক ইয়াত কুৱেশ্যনটো কেনেদৰে সুধিছে আমাক কুৱেশ্যন মানে কেনে ওপৰৰ পৰা তললৈ ক্ৰমে বৰ্ণমালা ক্ৰমত সজা হয় তেন্তে কিমানখন চকীৰ স্থান সলনি হ'ব আৰু কিমানখন চকীৰ স্থান একে থাকিব ইয়াত আমাক কুৱেশ্যনটো অলপ বেলেগ ক্ৰিটিকেলি সুধিছে ইয়াত চাওক চকীৰ স্থান সলনি হ'ব এটা বিৰ জাগাত কি হ'ল আমি যেতিয়া বৰ্ণমালা ক্ৰমত সজালো বি টু গৈ এ হ'ল গতিকে চেঞ্জ কি হ'ল বিৰ পৰা এটো একবাৰ চেঞ্জ হ'ল বি টু গৈ এ হ'ল ই একবাৰ স্থান সলনি হ'ল এ টু গৈ বি হ'ল এ টু গৈ বি হ'ল এটো একবাৰ স্থান সলনি হ'ল এটো একবাৰ স্থান সলনি হ'ল এটো একবাৰ স্থান সলনি হ'ল সিৰ স্থান একেই আছে সিৰ স্থান সি টু প্ৰথমতে যেনেকৈ আছিল সি টু দ্বিতীয়টো তেনেকৈ আছে গতিকে সিৰ স্থান আমি সেকেন্ড কুৱেশ্যনটোৰ ইয়াৰ সেকেন্ড পাৰ্টৰ আনসাৰ হ'ব কিমানখন চকীৰ স্থান একে থাকিব সি চকীখনৰ স্থানটো একে থাকিব গতিকে এখন চকী সি টু এখনে চকী গতিকে সি চকীখনৰ স্থান একে থাকিব বাকি বেলেগ কেনেকৈ হ'ল স্থান কাৰ সলনি হ'ল স্থান হ'ল আপোনাৰ ই টু গৈ ডি হ'ল ইৰ জাগাত ডি আহিল আৰু ডিৰ জাগাত ই আহিল মানে স্থান সলনি কি হ'ল এখন হ'ল দুখন হ'ল তিনখন হ'ল চাৰিখন হ'ল চাৰিখন চকীৰ স্থান সলনি হ'ল আমাক কুৱেশ্যনটোৰ এনসাৰ আমি ইয়াৰ পৰা উলাই ললো প্ৰথমতে আমি এৰেঞ্জমেণ্টটো কৰি ললো ইয়াতে ওপৰৰ পৰা তললৈ এৰেঞ্জমেণ্টটো আমাৰ ইজিলি ওলাই হৈ গ'ল তাৰ পিছত কুৱেশ্যনটোত আমাক সুধিছে বেলেগ কুৱেশ্যন মানে বেলেগকে এইটোকে আৰু মানে বৰ্ণমালা ক্ৰমত ওপৰৰ পৰা তললৈ ক্ৰমে সজোৱাত আমাক কিমানখন চকীৰ স্থান সলনি হ'ল আৰু কিমানখন একে থাকিল সুধিছে গতিকে আমি স্থান সলনি কেইখনৰ পালো এখন দুখন তিনিখন চাৰিখন সি খনটো এখনেই হ'ল সি টু প্ৰথমটো আছিল এনেকৈ সি টু সেকেন্ডটো ইয়াৰ একে থাকিল গতিকে সিৰ স্থান সলনি নহ'ল মানে এখন চকীৰ স্থান সলনি নহ'ল বাকি চাৰিখন চকীৰ স্থান সলনি হ'ল কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে এনেকৈ পাই গ'ল নেক্সট কুৱেশ্যনটো চাওক 6 জন বন্ধু এ বি সি আৰু পি কিউ আৰ ক্ৰমে ইজনে সিজনৰ মুখামুখিকৈ বহি আছে চাওক এইটোত ডাবল লাইনত আগৰ পাৰ্টত মই আপোনালোকক সিঙ্গল লাইনত বহা দিছিলোঁ সিঙ্গল লাইনত 5 জন মানুহ বহি আছে হয়তো ইপিনে মুখ হৈছে হয়তো ইপিনে মুখ হৈছে হয়তো ওপৰৰ পিনে মুখ কৰিছে হয়তো এইটো সাইড মুখ কৰিছে তেনেকুৱা ধৰণৰ কুৱেশ্যন এটা হাৰিত বহা কুৱেশ্যন কৰিছিলোঁ মই আগৰ পাৰ্টত আজি মই আপোনালোকক দুটা হাৰিত বহা কুৱেশ্যন ইয়াত আপুনি পাব চাওক 6 জন বন্ধু এ বি সি আৰু পি কিউ আৰ 6 জন বন্ধু আছে এ বি সি আৰু পি কিউ আৰ মুখামুখি হলে কি হ'ব মুখামুখি হলে এ বি সি 3 জন আছে পি কিউ আৰ 3 জন আছে ক্ৰমে হিয়তে মুখামুখিকৈ আছে গতিকে হিয়তে লাইনত থাকিব গতিকে ইহঁতৰ লাইন দুটা কেনেকৈ হ'ব লাইন দুটা হ'ব এনেকুৱা ধৰণৰ আহিব ইয়াত 3 জন আছে একজন দুইজন তিনজন একজন দুইজন তিনজন মানে মুখামুখিকৈ থাকিব ইহঁতে মুখামুখিকৈ থাকিব ইপিনেও আছে তিনজন ইপিনেও আছে তিনজন এইটো লাইনত আছে তিনজন এইটো লাইনত আছে তিনজন ধৰা হল মই মুখামুখিকৈ আছে ইয়াত
কোনে কাৰ পিনে মুখ কৰিছে দি আছে এ বি আৰু সি ক্ৰমে দক্ষিণৰ পিনে মুখ কৰিছে গতিকে ওপৰৰ কেইজন কি হ'ব এ বি সি হ'ব ওপৰৰ কেইজন হ'ব এ বি সি কাৰণ আমি জানো ওপৰটো সদায় উত্তৰ বুলি আমি আগৰ পৰাই মই আপোনালোকক কৈ আছো ওপৰটো সদায় উত্তৰ ল'ব আৰু তলৰটো দক্ষিণ দক্ষিণ আৰু ইয়াৰ তলৰটো হ'ব দক্ষিণ গতিকে যদি ওপৰৰ পিনে মুখ হয় ৰাইট সাইড হ'ব এইটো ৰাইট সাইড হ'ব যদি তলৰ পিনে মুখ হয় তেতিয়া হলে তলৰ পিনে আপুনি মুখ কৰি চাব তেতিয়া হলে এইটো হ'ব আপোনাৰ ৰাইট আৰু এইটো হ'ব লেফট আৰু ওপৰৰ পিনে মুখ কৰিলে এইটো হ'ব লেফট গতিকে এইটো মই আগতো কৈ আছো আৰু ডিসটেন্স এণ্ড ডাইৰেকচনৰ কোৱেশ্চনটো মই এইটো আপোনালোকক কেনেকৈ কৰে দেখুৱাই দিছো গতিকে এইটো চাই ল'ব গতিকে ইয়াত কি দিছে এ বি সি আৰু পি কিউ আৰ ক্ৰমে ইজনে সিজনৰ মুখামুখি গৈছে গোটেই কেইজন তিনজন পুৰা সন্মুখে বহিছে তলৰ কেইটাত কি থাকিল পি কিউ আৰ তলত থাকিল কি পি কিউ আৰ ক্ৰমে উত্তৰৰ পিনে মুখ কৰিছে পি কিউ আৰে উত্তৰৰ পিনে মুখ কৰি আছে আমাক ইয়াত দিয়া আছে কোৱেশ্চন কিউৰ বাওফালে পি বহিছে ইয়াত চাওক কিউৰ বাওফালে পি বহিছে আৰু ঠিক এৰ সন্মুখত আছে আচ্ছা আমি এইটো প্ৰথমতে থৈ দিলো প্ৰথমতে আমি চাও কোনটো আমি প্ৰথমৰ পৰা বনাই ল'ব পাৰো এইটো আমি আগতে চাই লম আৰ বাওফালে শেষৰ পিনে বহি থকা নাই মানে আৰ বাওফালে শেষৰ পিনে বহি থকা নাই আৰু সিৰ সন্মুখত নাই বুলি দিছে থাকা বুলি দিয়া নাই আমাক তেন্তে কোনে বাওফালে আৰু সোঁফালে ক্ৰমান্বয়ে বহি আছে চাওক এটা ৰিলেশনটো আমি কেনেকৈ ডায়াগ্ৰামটো কেনেকৈ বনাম এ বি সি দক্ষিণৰ পিনে মুখ কৰিছে পি কিউ আৰ উত্তৰৰ পিনে মুখ কৰিছে তাৰপিছত কিউৰ বাওফালে পি বহিছে কিউৰ বাওফালে তে কিউটো হয়তো ইয়াতো হ'ব পাৰে গতিকে প্ৰথমতে মই আপোনাক চাওঁ কিউৰ বাওফালে পি বহিছে কিউৰ বাওফালে কিউ কেইটাটো তলত গতিকে কিউৰ বাওফালে ধৰা হ'ল মই কিউৰ বাওফালে কি দিছে কিউটো ইয়াত দিলো কিউৰ বাওফালে বহিছে ধৰা হ'ল প্ৰথমতে মই আপোনাৰ ইয়াত দি চালো কিউৰ বাওফালে পি বহিছে আৰু ঠিক এৰ সন্মুখত আছে আৰু কিউৰ বাওফালে পি বহিছে আৰু পিটো কি কৰিছে এৰ সন্মুখত থকা বুলি আমাক ইয়াত দিছে এৰ সন্মুখত পিটো কিউৰ বাওফালে পি বহিছে আৰু এৰ সন্মুখত থকা বুলি আমাক ইয়াত কৈছে দে প্ৰথমতে চাই লম আমি এইটো কিউৰ বাওফালে পি বহিছে কিউটো হয়তো ইটোটো হৈ যাব পাৰে এই জায়গাটোতো হৈ যাব পাৰে ইয়াতো হ'ব পাৰে আমি প্ৰথমতে ইয়াত মই আপোনালোকক দেখুৱাই দিছো যে প্ৰথমতে এইটো লাইনত লৈ লওঁ কিউৰ বাওফালে পি বহিছে আৰু ঠিক এৰ সন্মুখত আছে এৰ সন্মুখত এটো ওপৰত আহিল আৰৰ বাওফালে শেষৰ পিনে বহি থকা নাই আৰ বাওফালে আৰ হ'ব এইটো আৰ হ'ব বাওফাল ইটো সাইডৰ বাওফাল কোনটো হ'ব এইটো বাওফাল হ'ব এইটো আৰ বাওফালে শেষৰ পিনে এইটো শেষ মানে 1 2 3 এইটো শেষৰ পিনে বহি থকা নাই গতে আৰ ইয়াত বহি থকা নাই গতে আৰ ক'ৰ হ'ব আৰ যদি ইয়াত নবহে তেতিয়া হলে আৰ ইয়াত হ'ব লাগিব গতিকে আৰটো ইয়াত হ'ব আৰটো আমাৰ গৈ থৈ ইয়াত বহিব লাগিব আৰ বাওফালে শেষৰ পিনে বহি থকা নাই আৰু সিৰ সন্মুখত নাই এইটো সি হ'ব নোৱাৰে মানে এইটো সি নহয় তাৰপিছত সি নহয় গতিকে আমাক কি দিছে ফাৰ্স্ট পাৰ্টত কি দিছে কিউৰ বাওফালে পি বহিছে গতিকে কিউ ইয়াত বহিব গতিকে কিউ ইয়াত বহিলেতো পি ইয়াত নবহিব গতিকে কিউৰ বাওফালেহে পি বহিব গতিকে কিউটো মাজত হ'ব কিউৰ বাওফালে পি বহিছে আৰু আৰটো তেতিয়া আৰৰ জায়গাটো আমাৰ অটোমেটিক আহি গ'ল মানে আৰটো আমাক দিয়া দিছে বাওফালে শেষৰ পিনে নাই ই ৰাইট সাইডে শেষৰ পিনে আছে আৰু কি দিছে কিউৰ বাওফালে পি বহিছে পিৰ সন্মুখত কি বহিব এ আছে পিৰ সন্মুখত আমি এ পাই গলো এইটো এটো ইয়াৰ জায়গাটো স্থান হৈ মানে চেঞ্জ হৈ গ'ল তাৰপিছত কিউৰ বাওফালে পি বহিছে আৰু ঠিক এৰ সন্মুখত আছে আৰ বাওফালে শেষৰ পিনে বহি থকা নাই আৰু সিৰ সন্মুখত নাই গতিকে সিৰ সন্মুখতো আৰ নাই আৰু আৰটো কি আছে বাওফালে শেষৰ পিনে বহি থকা নাই আৰু সিৰ সন্মুখত নাই সি ইয়াত বহিব নোৱাৰে গতিকে সি ইয়াত বহিব আৰৰ সন্মুখত সি থাকিব নোৱাৰিব গতিকে সি ইয়াত বহিব আৰু ওপৰত থাকিল কি আমাৰ তলৰ লাইনটোত পি কিউ আৰ বহি গ'ল তাৰপিছত ওপৰৰ লাইনটোত কি ইয়াত বাকি থাকিল বি বাকি থাকিল যে বিটো আমি ইয়াত বহিব আৰৰ সন্মুখতে বি বহিব গতিকে আমাৰ ডায়াগ্ৰামটো ইয়াত বনি গ'ল এতিয়া আপোনালোকে গমে পাই গ'ল কিউৰ বাওফালে পি বহিছে আৰু ঠিক এৰ সন্মুখত আছে
আৰৰ বাওঁফালে শেষৰ পিনে আৰ বাওঁফালে শেষৰ পিনে বহি থকা নাই দিছে গতিকে ইয়াত যদি বহি থকা দিলে হয় ইয়াত বহিলে আৰটো নাই দিছে কাৰণে ইয়াত নাই গতিকে ইটো সাইডে বহিব কিউটো ইয়াত বহিলে পি জায়গা পাই গলো গতিকে আৰটো ইয়াতে বহিব গতিকে আৰ ইয়াত বহিব আৰু আৰৰ সন্মুখত কি নাই সি নাই বুলি কৈছে গতিকে সি ইয়াত বহিব নোৱাৰে গতিকে সি ইয়াত বহিব এ যদি ইয়াত বহে সি ইয়াত বহিব সিটো ইয়াত নোৱাৰে তিনটাই জায়গা আছে গতিকে বাকি থাকিল কি বি ইয়াত বহিব তেন্তে কোনে বাওঁফালে আৰু সোঁফালে ক্ৰমান্বয়ে বহিছে বাওঁফাল আৰু সোঁফাল কোনে বহিছে ইয়াত কোৱেশ্চনটো চাওক এক বি আৰু কিউ দিছে বি আৰু কিউ বি বাওঁফালে সোঁফালে বহিছে ঠিকই কিন্তু কিউটো মাজত বহিছে গতিকে এইটো এনসাৰ নহয় তাৰপিছত চি আৰু পি পি বহিছে বাওঁফালে কিন্তু সিটো বহি থকা নাই গতিকে এইটো এনসাৰ নহয় আমাক কি দিছে কোনে বাওঁফালে আৰু সোঁফালে বহিছে বোলে বাওঁফাল আৰু সোঁফাল লাষ্টৰ পিনে আছে লাষ্টৰ পিনে বা ফাৰ্ষ্টৰ পিনে হ'ব সেইটো সুধিছে আমাক বি আৰু আৰ বিটো বহিছে ঠিকে তাৰপিছত আৰটোও বহিছে ঠিকে মানে বিটো কি কৰিছে এইটো সাইডৰ পৰা হলে লেফট সাইডে বাওঁফালে বহিছে আৰু এইটো সাইডৰ পৰা হলে আৰটো সোঁফালে বহিছে গতিকে এইটো হ'ব এনসাৰ সেকেন্ডটো চাব পাৰো আমি কিউ আৰু বি গতিকে বিটো ঠিকে আছে বিটো আমাৰ কোৱেশ্চন কোৱা মতে আছে ঠিকে কিন্তু কিউটো আমাৰ মিলা নাই গতিকে এইটো এনসাৰ নহয় গতিকে আমাৰ এনসাৰ হৈ গল বি আৰু আৰ গতিকে চাওক এনেকুৱা ধৰণৰ ডাবল লাইনৰ কোৱেশ্চন এনেকৈ কৰিব আপোনালোকে নেক্সট কোৱেশ্চন চাওক নেক্সট আৰু এটা কোৱেশ্চন আছে আমাৰ চাওক পাঁচখন কিতাপ 5 বুকস বি জি এন টি আৰ কেপ্ট ওয়ান এবভ দ্য আদাৰ মানে পাঁচখন কিতাপ এখনৰ ওপৰত এখনকৈ ৰখা হৈছে প্ৰথম কোৱেশ্চনটোৰ দৰে হ'ব এইটো কোৱেশ্চন only one book is kept between n and g b is just above p b is above n g is not above n which book is at the top ইয়াত কোৱেশ্চনটো দিছে পাঁচখন কিতাপ দিছে পাঁচখন কিতাপ কি কৰিছে মানে ইয়াত কি দিছে 5 books b g and p they are kept above two other মানে পাঁচখন কিতাপ কি দিছে আমি পাঁচখন কিতাপ আমি প্ৰথমতে এখন দুখন তিনখন চাৰিখন পাঁচখন কিতাপ কি ওপৰা ওপৰিকৈ এনেকৈ ৰাখা বুলি আমাক কোৱেশ্চনত সুধিছে পাঁচখন কিতাপ কি বি জি এন পি আৰু টি তাৰ পিছত চাওক টি আৰ কেপ্ট এবভ আদাৰ আমাৰ এইটো হৈ গল ইয়াত কি আছে only one book is kept between n and g n আৰু g ৰ মাজত এখনে কিতাপ আছে গতে n আৰু g আমি ইয়াত কোড বহাম এতিয়ালৈকে আমি ইয়াত মানে ক্লিয়াৰ ইনফৰমেশনটো পোৱা নাই গতিকে আমি সেকেন্ড পাৰ্টটো চাই লম b is just above p মানে b টো p ৰ ওপৰত আছে b টো p ৰ ওপৰত আছে বুলি আমি এটো সাইডত আমি প্ৰথমে দি দিলো b is just above p p ৰ ঠিক ওপৰতে b আছে আৰু b is above n আৰু n ৰ ওপৰতো b আছে n টো p ৰ ওপৰত b থাকা বুলি কৈছে কিন্তু n ৰ ওপৰতো b আছে কিন্তু p ৰ কি দিছে আমাক লাইনটোত কি দিছে b is just above p ৰ ঠিক ওপৰতে b আছে আৰু b টো কি কৰিছে n ৰ ওপৰত আছে n ৰ ওপৰতে আছে কিন্তু কে নম্বৰৰ ওপৰত হেতু আমাক দিয়া নাই কিন্তু p ৰ কথাটো আমাক ডাইৰেক্ট দিছে p ৰ একদম ঠিক ওপৰতে b আছে আৰু n ৰ ওপৰত b আছে n ৰ ওপৰত b is above n মানে n ৰ ওপৰত যিকোনো স্থানত হ'ব পাৰে b মানে n ৰ ওপৰত আছে তাৰপিছত g is not above n g ওপৰত থকা নাই গতিকে n ইটো আছে গতিকে g তলত বহিব g is not above n মানে g n ৰ ওপৰত g নাই n ৰ ওপৰত g নাই বুলি কৈছে আমাক g is not above n ৰ ওপৰত গতিকে ওপৰত g বহিব নোৱাৰে ওপৰত বহিব g তলত n ৰ তলত ঠিক g বহিব ইয়াৰ পিছত আৰু আমাৰ এটা পাৰ্ট আমাৰ এখন কিতাপ আৰু আমি পোৱা নাই বৰ্তমান only one book is kept between n and g n আৰু g ৰ মাজত ফাৰ্স্ট পাৰ্টটোত আমাক এতিয়াহে আমাৰ ফাৰ্স্ট পাৰ্টটো মিলিব only one book is kept between n and g n আৰু g ৰ মাজত এখন কিতাপ আছে মাত্ৰ n আৰু g ৰ মাজত কি হ'ব এখন কিতাপ আছে n আৰু g ৰ মাজত এখন কিতাপ থাকিলে কোনখন কিতাপ বহিব টি কিতাপখন থাকিব n ৰ মাজত টি কিতাপখন থাকিব ইয়াত গম পাই গল আপোনালোকে প্ৰথমতে কি দিলো মই
প্ৰথম ইয়াৰ পৰা লিখিলোঁ বি ইজ জাষ্ট এবভ পি, বি ইজ জাষ্ট এবভ পি, মানে 5খন কিতাপ এনেকৈ ওপৰা ওপৰিকৈ ৰখা হৈছে। আমি ইয়াত সাইডত আমি কি কৰিছোঁ, ফাৰ্ষ্ট আমাৰ একদম ডাইৰেক্ট ক্লিয়াৰলি ইনফৰমেশ্যন দিয়া আছে কি পিৰ ঠিক ওপৰতে বি আছে, পিৰ ঠিক ওপৰতে বি আছে, বিটো ওপৰত আছে এনৰো ওপৰত আছে, গতিকে এনটো তলত থাকিব, এনৰো ওপৰত বি আছে, কিন্তু এনৰ কিমান নম্বৰৰ ওপৰত আছে সেইটো আমাক ক্লিয়াৰলি কোৱা নাই, গতিকে আমাক কিন্তু পিৰ কথাটো আমাক ডাইৰেক্ট কৈছে পিৰ ঠিক ওপৰতে বি আছে আৰু এনৰ ওপৰতো বি আছে। তাৰপিছত আমাৰ এইটো পাৰ্ট হ'ল বি ইজ এবভ এন, এইটো পাৰ্টটো হ'ল জি ইজ নট এবভ এন, মানে জি ইজ নট এবভ এন, এনৰ ওপৰত জি হ'ব নোৱাৰে, মানে এনৰ ওপৰত জি হ'ব নোৱাৰে, এনৰ ওপৰত দেখি জি নাই বুলি কৈছে, গতিকে জি নিশ্চয় তলৰ হ'ব আৰু জি ইজ নট এবভ এন। তাৰপিছত আমাৰ 4টা হৈ গ'ল। তাৰপিছত আৰু প্ৰথম লাইনটো আমি এৰি গৈছিলোঁ, প্ৰথম লাইনটো আমি আৰু ফিল আপ কৰি দিম এতিয়া। অনলি ওৱান বুক ইজ কেপ্ট বিটুইন এন এণ্ড জি, মানে এন আৰু জিৰ মাজত এখনেই কিতাপ থাকিব আৰু সেইখনেই হ'ব কি টি নম্বৰ কিতাপখন, কাৰণ বি পি এন জি পাই গ'লোঁ, মাত্ৰ টি কিতাপখন থাকিল, গতিকে টি কিতাপখন ইয়াত থাকিব। গতিকে ইয়াত কুৱেশ্যনটোত কি দিছে, হুইচ বুক ইজ এট দ্য টপ, টপত কোনখন থাকিব, টপত থাকিব, একদম ওপৰত থাকিব, বি কিতাপখন ওপৰত থাকিব। বাকী ইয়াৰ পৰা আমাক আৰু বেলেগকেও কুৱেশ্যন সুধিব পাৰে, পি কিতাপখনৰ 3 নম্বৰত তলত কোন আছে তেনেকৈও সুধিব পাৰে, ইয়াৰ পৰা আমাক বিভিন্ন ধৰণৰ কুৱেশ্যন সুধিব পাৰে। গতিকে এইটো আমাৰ এৰেঞ্জমেণ্ট হোৱাৰ পিছত আপুনি যিকোনো কুৱেশ্যন ইয়াৰ পৰা এনচাৰ উলিয়াব পাৰিব, যিকোনো কুৱেশ্যনৰ এনচাৰ আপুনি ইয়াৰ পৰা উলিয়াব পাৰিব, মাত্ৰ আপুনি এৰেঞ্জমেণ্টটো আপুনি ঠিক কৰিব একেবাৰে, তাৰপিছত আপোনাৰ কুৱেশ্যন এনচাৰ আহি যাব। অলপ ইয়াতকৈ মই হাই লেভেলৰ কুৱেশ্যন এটা আপোনালোকক আজি ইয়াত একেলগে দেখুৱাই দিওঁ। ইয়াত কৈছে 6 persons KLMNOP sitting in a circle, মানে 6জন ব্যক্তি আছে, 6জনৰ কথা উল্লেখ থাকিলে আমি সদায় এইটো ইভেন নাম্বাৰ হয়, গতিকে আমি এইটো সদায় মুখামুখিকৈ আমি ইহঁতক বহুৱাম। আৰু কেনেকৈ দিছে, চিটিং ইন এ চাৰ্কুল, দেয়াৰ ডিফাৰেঞ্চ অকুপেশ্যন, সিহঁতৰ ইয়াত কুৱেশ্যনটো বেলেগ ধৰণৰ হ'ব, আপোনালোকৰ চাই থাকক। একজন মানুহ ইয়াত আমাক কোনপিনে মুখ হৈ থাকিছে সেইটো আমাক ইয়াত দিয়া নাই চাগে। দেয়াৰ ডিফাৰেঞ্চ অকুপেশ্যন আৰু পেইণ্টাৰ, ডক্টৰ, একাউণ্টেণ্ট, ৰিপৰ্টাৰ, টিচাৰ এণ্ড শ্বপকিপাৰ। এল ইজ চিটিং থাৰ্ড লেফ্ট টু একাউণ্টেণ্ট এণ্ড ছেকেণ্ড ৰাইট টু কে ইজ নট পেইণ্টাৰ এণ্ড এল, ইয়াত আমাক কোনপিনে মুখ কৰিছে এইটো দিয়া নাই, আমি কোনপিনে মুখ কৰি দিয়া নাথাকিলে আমি চেণ্টাৰৰ পিনে মুখ কৰি লোৱা বুলি কৈছোঁ। 6জন যদি ব্যক্তি থাকে আমি সদায় ইভেন নাম্বাৰ হয়, গতিকে আমি অপজিট ৰাখিম। ইয়াত 2জন হ'ল, 4জন হ'ল, আৰু আমি দিলোঁ এইটো এটা। চাওক প্ৰথমতে চাওক, দিয়াৰ ডিফাৰেণ্ট অকুপেশ্যন, ইয়াত নামকেইটাও দিছে, মানুহকেইজনৰ নাম কি আছে, সিহঁতৰ কামো ইয়াত আমাক দিছে, কোনে কি কৰে সেইটো আমাক ইয়াত দিয়া আছে। ৰিলেশ্যনবিলাক চাই ল'ম, কোন কাৰ লগত কেনেকৈ ৰিলেশ্যনত আছে। ইজি ৰিলেশ্যনটো আমি যিটো অলপ বেছিকৈ ৰিলেশ্যনত আছে সেইটো আমি প্ৰথমতে ইয়াত কৰি ল'ম। চাওক তাৰপিছত কে ইজ নট পেইণ্টাৰ, কে পেইণ্টাৰ নহয়, মানে কেটো পেইণ্টাৰ নহয় বুলি আমাক ইয়াত ডাইৰেক্ট দিছে। আমি এইটো পেইণ্টাৰটো নহয়, ইয়াত আমি ছাইডত লিখি ল'লোঁ। এল ইজ এ টিচাৰ, এলটো কি হ'ব, এলটো টিচাৰ পাই গ'লোঁ আমি। পেইণ্টাৰ ইজ অপজিট টু এম, পেইণ্টাৰজন অপজিটৰ, এমৰ অপজিটত আছে, এণ্ড এম ইজ চিটিং ছেকেণ্ড ৰাইট টু পি। শ্বপকিপাৰ ইজ বিটুইন অ' এণ্ড এল, অ' আৰু এলৰ মাজত কি বহিছে, শ্বপকিপাৰজন ইয়াত বহা বুলি আমাক দিছে। ইয়াত আমি কুৱেশ্যনটো আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম, আপোনালোকে চাই থাকক। চাওক, এল ইজ চিটিং থাৰ্ড লেফ্ট টু একাউণ্টেণ্ট এণ্ড ছেকেণ্ড ৰাইট টু কে। প্ৰথমতে মই একাউণ্টেণ্টটো যদি মই আপোনালোকক ইয়াত একাউণ্টেণ্ট দি দিওঁ, একাউণ্টেণ্ট কি দিওঁ, ACCOUNTANT, একাউণ্টেণ্টটো মই লিখি ল'লোঁ। এল ইজ চিটিং থাৰ্ড লেফ্ট টু, একাউণ্টেণ্টৰ লেফ্ট ইটো হ'ব,
লেফট ইটো হলে কি হ'ব এল ইজ সিটিং থাৰ্ড লেফট টু একাউণ্টেণ্ট মানে লেফট সাইড হলে ইটো সাইড হ'ব 1 2 3 L2 হ'ব ইটো L2 আমি ভিতৰত দিলো যে L2 ইটো L2 ইয়াত হ'ব কাৰণ আমি ভিতৰত আমি এই সংখ্যা কেইটা দিছো KLMN এই লেটাৰ কেইটা দিছো আৰু বাহিৰত আমি কি দিম লাষ্টত আমি অকুপেশনটো কি হয় বাহিৰত আমি মেনশন কৰিম যেটো হয় হেতু আমি বাহিৰত মেনশন কৰিম একাউন্টেন্টৰ কি আছে একাউন্টেন্টৰ 3 নম্বৰ লেফটত 1 2 3 নম্বৰ লেফটত কি আছে L বহিছে বুলি আমাক ইয়াত দিছে L is sitting third left to accountant and second right to K এতে K right side হ'ব K right side হ'ব বলে K right side 2 নম্বৰত আছে 1 নম্বৰ 2 নম্বৰ গটিকে ইয়াত যদি K বহে K right side ইটো হ'ব K right side ইটো হ'ব গটিকে K টো মই ভিতৰত দিলো K right side 1 নম্বৰ 2 নম্বৰত কি দিছে আমাক second right to K K 2 নম্বৰ ৰাইটে L আছে বুলি আমাক ইয়াতে দিয়া আছে L is sitting third left to accountant and second right to K K ৰাইটত 2 নম্বৰত L বহিছে বুলি আমাক দিছে K is not painter K টো ইটো পেইন্টাৰ নহয় K টো পেইন্টাৰ নহয় বুলি আমি ইয়াত মই সাইডত দিছো তাছত and L is a teacher L2 আমি পাই গলো L2 টিচাৰ টো আমি এতিয়া ওপৰত লিখি দিম তলত আমি হেকানে মই এনেকে আপোনালোকক লিখি দিছো ভিতৰত মই লেটাৰ কেটা দিছো আৰু বাকি ওপৰত ইহতৰ অকুপেশনটো ওপৰত মই এনেকে লিখিছো লিখা পজিশনটো আপোনালোকে এনেকে লিখি লব তাৰ পিছত চাওক পেইন্টাৰ ইজ অপোজিট টু M পেইন্টাৰ একজন আছে পেইন্টাৰজন কি হৈছে অপোজিট টু M ৰ অপোজিটত আৰু M ইজ সিটিং সেকেন্ড ৰাইট টু P তাৰ পিছত চাওক পেইন্টাৰ ইজ অপোজিট টু M ইয়াত আমি পালো একাউন্টেন্টৰ অপোজিট টিচাৰ আছে তাৰ পিছত ইয়াত পালো K টো কি দিছে K টো আমাক K ইজ নট পেইন্টাৰ এই পেইন্টাৰটো নহয় K ইজ নট পেইন্টাৰ K টো পেইন্টাৰ নহয় কিন্তু আমাক কি দিছে পেইন্টাৰ ইজ অপোজিট টু M গতে ই যদি পেইন্টাৰে নহয় গতে ইয়াৰ অপোজিট টু M নহব গতিকে পেইন্টাৰটো কি হ'ব ইয়াৰ অপোজিট টু হ'ব M ৰ পেইন্টাৰ যদি মই এটো যদি M ৰাখি দিও এটো যদি M দিও তেনেহলে পেইন্টাৰটো কি হ'ব ইয়াৰ ঠিক অপোজিটত হ'ব এইজন হ'ব পেইন্টাৰ মানে পেইন্টাৰজন কি আছে পেইন্টাৰ ইজ অপোজিট টু M মানে পেইন্টাৰজন M ৰ অপোজিটত থাকা বুলি আমাক দিছে আৰু M টো কি দিছে তে M টো ইয়াত যদি দিলু হয় তেতিয়া হলে পেইন্টাৰজন ইয়াত আহিলে হয় কিন্তু আমাক সেকেন্ড পাৰ্টত কি দিছে M ইজ সিটিং সেকেন্ড ৰাইট টু P M টো সেকেন্ড ৰাইটত P সেকেন্ড ৰাইটত বহিছে যে ৰাইট কোনটো হ'ব যদি ইয়াৰ M যদি ইটো হয় গতিকে M ইজ সিটিং সেকেন্ড ৰাইট টু P তেতিয়া হলে কি হ'ব এইটো 1 নম্বৰত হ'ব এটো 2 নম্বৰ গতিকে P2 হ'ব পাৰে এইটো P যদি হয় এইটো তেতিয়া হলে ফার্স্ট সেকেন্ড রাইটত P রাইট ইটো হ'ব তে রাইটত কি হ'ব সেকেন্ড রাইটত M বহিব আৰু M ৰ অপোজিটত কি হ'ব পেইন্টাৰজন বহিব দিছে আমাক ইয়াত আমি ইয়াৰ পৰা আমি এটো পাই গলো M is sitting second right to P যদি ইয়াত যদি M2 দিলে হয় M2 দিলে সেকেন্ড রাইট ইয়াৰ রাইট কোনটো হ'ব ইয়াৰ এটো L হে টিচাৰজন হে বহিছে ইয়াত টিচাৰৰ সেকেন্ড রাইট টু হ'বই নোৱাৰে সেকেন্ড ৰাইট হ'ব ইয়াত M কিন্তু টিচাৰৰ সেকেন্ড ৰাইট নহয় বুলি আমাক দিছে M কেৱল P ৰ সেকেন্ড ৰাইটত থাকা বুলি দিছে সেকেন্ড 2 নম্বৰ ৰাইটত থাকা বুলি দিছে P গটিকে P এইজনে হ'ব P আমি এইজনেকে আমি P বুলি আমি পাই গলো এইজন P হ'ব গতে P কি পালো আমি একাউন্টেন্ট পালো তে P ৰ সেকেন্ড ৰাইটত যদি আমি P টো ইয়াত দিলে হয় তেতিয়া আমাৰ নিমিলিলে হয় P টো দিলে ইয়াত কি হ'ল হয় ইয়াত L ৰ সেকেন্ড ৰাইটতে হ'ল হয় L ৰ সেকেন্ড ৰাইট হ'ল তেতিয়া তে P ৰ সেকেন্ড ৰাইট হলে M টো ইয়াতে বহিব আৰু M ৰ অপোজিটত তো পেইন্টাৰ আহি গল M ৰ অপোজিটত পেইন্টাৰ আহি গল গতিকে আমি পালো P K M L তাৰ পিছত কি দিছে শপকিপাৰ ইজ বিটুইন O and L ৰ মাজত শপকিপাৰজন বহিছে গতিকে বাকি এখিনি পাই বলো শপকিপাৰজন কি আছে শপকিপাৰজন L ইটো ইপিনে হল K
এইটো হ'ল এল, এইটো হ'ল কে। গতিকে এল আৰু কেৰ মাজত এমহে বহিছে, আমাক দিছে অ আৰু এলৰ মাজত। গতিকে এল যদি এইটো হয়, গতিকে অ হ'ব এইটো। গতিকে এল আৰু অ'ৰ মাজতহে শ্বপকিপাৰজন বহিব। ইয়াত এলটো ইয়াত আছে, গতিকে মাজত শ্বপকিপাৰ বহিব লাগিলে আমাৰ কি হ'ব, শ্বপকিপাৰজন ইয়াতে বহিব লাগিব। এইটো হ'ব শ্বপকিপাৰ, এইজন হ'ব শ্বপকিপাৰ আৰু এইজন হ'ব অ, আৰু অজনে হ'ল পেইণ্টাৰ হ'ল। গতিকে কি পালোঁ আমি, অ এন এল, মানে শ্বপকিপাৰ ইজ বিটুইন অ এন এল, মানে শ্বপকিপাৰজন অ আৰু এলৰ মাজত বহিছে। গতিকে আমি গোটেইকেইজন পালোঁ, কে এল এম অ' পি। আমি বাকী কি থাকিল, কে এল এম অ' পি, বাকী থাকিল এন। গতিকে এন হ'ব এইজন, এনে হ'ব এইজন হ'ব আপোনাৰ। বাকীখিনি আমাৰ এইখিনি গোটেইখিনি আমাৰ ডায়েগ্ৰামটো ফিল আপ হৈ গ'ল। আপুনি চাই লওক একবাৰ। দিয়াৰ অকুপেশ্যন, তাৰপিছত এল ইজ চিটিং থাৰ্ড লেফ্ট টু একাউণ্টেণ্ট, মানে এলটো কি দিছে, যদি একাউণ্টেণ্ট দিওঁ তেতিয়া 3 নম্বৰ লেফ্টত 1 জন 2 জন 3 জনত লেফ্টত কি বহিছে, এল বহিছে, ইয়াত দিছে। তাৰপিছত এল ইজ থাৰ্ড লেফ্ট টু একাউণ্টেণ্ট, এল একাউণ্টেণ্টৰ 3 নম্বৰ লেফ্টত বহিছে, আৰু ছেকেণ্ড ৰাইট টু কে। গতিকে কে এইজন হ'ব, এইটো যদি হয়, গতিকে কে ৰাইটত হ'ব কি হ'ব, 1 2। গতিকে 1 2ত কি হ'ব, 1 আৰু 1 2 2 নম্বৰত ছেকেণ্ড 2 নম্বৰ ৰাইটত কি হ'ব, কে বহিব, এল বহিব। কেৰ 2 নম্বৰ ৰাইটত এল বহিব আমাক দিছে। এল ইজ চিটিং থাৰ্ড লেফ্ট টু একাউণ্টেণ্ট এণ্ড ছেকেণ্ড ৰাইট টু কে, মানে কেৰ 2 নম্বৰ ৰাইটত এল বহিব বুলি দিছে। কে ইজ নট পেইণ্টাৰ, কেটো পেইণ্টাৰ নহয়। কেটো কি দিছে আমাক, পেইণ্টাৰটো নহয়। গতিকে কেটো পেইণ্টাৰ নহয়, মই ছাইডত লিখি দিছোঁ। তাৰপিছত কে ইজ নট পেইণ্টাৰ এণ্ড এল ইজ এ টিচাৰ, এলটো আমি পাই গ'লোঁ টিচাৰ। তাৰপিছত পেইণ্টাৰ ইজ অপজিট টু এম, মানে পেইণ্টাৰ ইজ অপজিট টু এম। পেইণ্টাৰ একজন আছে, অপজিট টু এমৰ অপজিট দিছে, আৰু এমটো, গতিকে ইয়াৰ অপজিটটো হ'ব নোৱাৰে, এইটো কে পালোঁ। গতিকে কেৰ অপজিটটো এম নহয়, গতিকে আমাক কি দিছে, এমৰ অপজিটহে পেইণ্টাৰজন দিছে। গতিকে কেৰ অপজিট নহয়, গতিকে আমি অপজিট কি কোনজন পালোঁ, বাকী এই দুজনটো অপজিটতে থাকিল। এল আৰু পিটো আমি, এল আৰু একাউণ্টেণ্টটো আমি অপজিটতে পালোঁ। গতিকে বাকী এই দুটা জেগা থাকিল, এই দুটা জেগাই থাকিল। গতিকে এইটোতে বহিব এম, কাৰণ কি দিছে, এম ইজ চিটিং ছেকেণ্ড ৰাইট টু পি, মানে এমটো কি বহিছে, ছেকেণ্ড ৰাইটত, পিৰ ছেকেণ্ড ৰাইটত বহিছে। গতিকে ইপিনে কি হ'ল, ইপিনেতো পেইণ্টাৰে পালোঁ আমি। গতিকে ইয়াৰ পৰা গ'লে এইটো ৰাইটত নবহিব, গতিকে আমি এইটো চাইডে পি বহিলেহে কি হ'ব, ইয়াত এমটো ছেকেণ্ড ৰাইটত, এইটো পি হ'লেহে ছেকেণ্ড ৰাইটত এম আমি পাই যাম। এমটো আমাৰ ইয়াত লাইনটো আমাৰ কি ফিল আপ হ'ব। গতিকে পিৰ ছেকেণ্ড ৰাইটত এম বহিব আমাক ইয়াত দিছে। আৰু শ্বপকিপাৰ ইজ বিটুইন অ এন এল, শ্বপকিপাৰজন কি দিছে, শ্বপকিপাৰজন এলটো আমি ইয়াত পালোঁ, এলটো ইয়াত পালে, গতিকে কে পালোঁ, এম পালোঁ, বাকী অ'টো ইয়াত হ'ব। গতিকে তেতিয়াহে শ্বপকিপাৰজন ইয়াৰ মাজত বহিব, অ আৰু এলৰ মাজত শ্বপকিপাৰজন বহিব। শ্বপকিপাৰ ইজ বিটুইন অ এন এল, হু ইজ ডক্টৰ, ইয়াত দিছে আমাক হু ইজ ডক্টৰ, লাষ্টত কি দিছে আমাক, হু ইজ ডক্টৰ। মানে ইয়াত আমি কি পালোঁ, টিচাৰ পালোঁ, শ্বপকিপাৰ পালোঁ, পেইণ্টাৰ পালোঁ, একাউণ্টেণ্ট পালোঁ, বাকী কি থাকিল আমাৰ, ৰিপৰ্টাৰ আৰু ডক্টৰ, ৰিপৰ্টাৰ আৰু ডক্টৰ। কিন্তু কেটো কি দিছে আমাক, পেইণ্টাৰ নহয়, কেটো পেইণ্টাৰ নহয়। কিন্তু ই ৰিপৰ্টাৰটো, হয়তো ই ৰিপৰ্টাৰ হ'ব পাৰে, কেটো পেইণ্টাৰটো নহয়ে, কিন্তু হয় ৰিপৰ্টাৰ হ'ব, নহ'লে কি হ'ব ই। বাকী থাকিল আৰু কিমান, টিচাৰ, শ্বপকিপাৰ, পেইণ্টাৰ, একাউণ্টেণ্ট, আৰু বাকী থাকিল ডক্টৰ। বাকী এমৰটো আমাৰ ঠিক হোৱা নাই, এমৰটো কি হ'ব, এমটো হয়তো ই যদি ৰিপৰ্টাৰ হয়, এই প্ৰথমতে তেতিয়াহ'লে ই হ'ব ডক্টৰ, আৰু ছেকেণ্ড টাইমত যদি ইয়াক যদি ডক্টৰ বুলি লিখোঁ, ডক্টৰ যদি হয় তেতিয়াহ'লে ই হ'ব কি, ৰিপৰ্টাৰ। মানে ফাৰ্ষ্ট
যদি আমি ইয়াক যদি কেটো এতিয়া কে আৰু এমৰ আমি যিকোনো হ'ব পাৰে, কেটো ডক্টৰ হ'ব পাৰে, ৰিপৰ্টাৰো হ'ব পাৰে, আমাক উল্লেখ দিয়া নাই। গতিকে ৰিপৰ্টাৰ যদি কে যদি ৰিপৰ্টাৰ ধৰোঁ তেতিয়াহ'লে এমটোক আমি কি ধৰিম, তেতিয়া ডক্টৰ ধৰিম। আৰু কেক যদি আমি ডক্টৰ বুলি ধৰোঁ তেতিয়া এমক আমি কি ধৰিম, ৰিপৰ্টাৰ বুলি ধৰিম। গতিকে ইয়াত কি দিছে, হুইজ ডক্টৰ দিছে কে। কেটোতো ডাইৰেক্ট ডক্টৰ বুলি ক'ব নোৱাৰোঁ আমি, কেটো ডাইৰেক্ট ডক্টৰ নহয়, ডক্টৰো হয়, ৰিপৰ্টাৰো হ'ব পাৰে, ডক্টৰ হ'ব পাৰে, ৰিপৰ্টাৰো হ'ব পাৰে। গতিকে কেটো আমি এনচাৰ আমি এইটো আমি কে ডাইৰেক্ট নক'ম, এমটোকো আমি ডাইৰেক্ট ডক্টৰ বুলি ক'ব নোৱাৰোঁ, কাৰণ এই ৰিপৰ্টাৰো হ'ব পাৰে। গতিকে কে অৰ এম, এইটো হয়তো শুদ্ধ, এইটো এনচাৰ শুদ্ধ হ'ব। কাৰণ কি কে আৰু এম, ডক্টৰটো কেও হ'ব পাৰে, হয়তো এমও হ'ব পাৰে। ইয়াত আমাক এনচাৰটো ইয়াতে এইটোৱে আমি শুদ্ধ বুলি ধৰিম, নান অফ এবভ, মানে এইটোতো হ'ব পাৰে ন, এইটোও নহয়। গতিকে এইটোৱে হ'ব, কে আৰু এম এ হ'ব, মানে কে অৰ এম, মানে কে আৰু এম দুয়োজনৰ কোনোবা একজন ডক্টৰ হয় বুলি আমি ইয়াত পাই গ'লোঁ। গতিকে চাওক কুৱেশ্যনটো ক্ৰিটিকেল, এনেকুৱা ধৰণৰ কুৱেশ্যন সচৰাচৰ বেংকত বেছি আহে, বেংকৰ এক্সামবিলাকত বেছি আহে, বেংক, SSC, ৰেলৱে এনেকুৱাত বেছি আহে। বাকী কিন্তু কুৱেশ্যনটো অলপ আপুনি পঢ়ি ভালদৰে কৰিলে তেতিয়াহ'লে আপোনাৰ ভুল নহ'ব, আৰু সহজে হয় গোটেই। যদি আপোনালোকে ঠিকমতে কৰে আপোনালোকৰ এনচাৰ ধুনীয়াকৈ আহি যাব। ইয়াতকৈ আৰু মই বেলেগ ধৰণৰ কুৱেশ্যন মই 3 নম্বৰ পাৰ্টত লৈ আহিম। আজিলৈ ইমানেই, আৰু ভিডিঅ'বোৰ চাব, যদি ভাল লাগে লাইক কৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই। গতিকে ধন্যবাদ।